মন্ত্ৰী অতুল বৰাই নিজে বাসগৃহলৈ মাতি ভিক্ষাৰী সজালে নিজৰে সমষ্টিৰ জনতাক অষ্টিল গালিয়ে মোক তেখেতে কৈছে ননসেন্স তই ভিক্ষাৰী নে মোক এনেধৰণে এবাৰ দুবাৰ নহয় কেইবাৰ কথাটো কৈছে আৰু আঙুলিটো এনেকে আঙুলিটো বাৰে বাৰে মোৰ মুখত এনেকে কৈছে বিশ্ব অভিলেখ গঢ়িব খোজা দুই যুৱকৰ প্ৰতিভাক চূড়ান্ত অপমান কমচে কম 150 মানুহৰ মাজত মোক যিটো মানে লজ্জিত কৰিলে যিখিনি মোৰ অপমান কৰিলে একদম মানুহে হাঁহিছে কিছু মানুহে মানে কৈছে পাছত কৈছে তেখেতে কেনেকুৱা দিলো তাক ৰঙামাটিত প্ৰৱেশ নিষিদ্ধ মন্ত্ৰী অতুল বৰাৰ গাহৰিৰ ব্ৰেণ্ড এম্বেছাডৰ হ'ব খোজা মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মাৰাথন দৌৰি বিশ্ব অভিলেখ গঢ়িব খোজা ৰঙামাটিৰ দুই যুৱকৰ প্ৰতিভাক চূড়ান্ত অপমান অতুল বৰাৰ অতুল বৰাই নিজে বাসগৃহলৈ মাতি ভিক্ষাৰী সজালে নিজৰে সমষ্টিৰ জনতাক লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভ সমষ্টিৰ একাংশ লোকৰ ঘটনা অনুসৰি ৰঙামাটিৰ মুনীন্দ্ৰ দাস আৰু ৰাজ ৰবি দাসে দৌৰৰ জৰিয়তে অভিলেখ গঢ়াৰ কৰিছিল মানৱ ৰঙামাটিবাসীৰ সহযোগত ৰঙামাটিৰ পৰা কাজিৰঙা আৰু কাজিৰঙাৰ পৰা ৰঙামাটিলৈ দৌৰি নাম অন্তৰ্ভুক্ত কৰিলে অসম বুক অফ ৰেকৰ্ডছত যুৱকটোৰ এই প্ৰচেষ্টালৈ সহযোগিতা বিচাৰিছিল স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ বিশেষ কাৰণবশতঃ মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰাত ব্যক্তিগত সহায়কৰ সৈতে যোগাযোগ কৰিছিল দৌৰ অভিলেখৰ কাৰ্যসূচীৰ নেতৃত্ব লোৱা আয়োজকসকলে দৌৰ অনুষ্ঠিত হোৱাৰ দিনাই অতুল বৰাই বোকাখাটৰ বাসভৱনলৈ মাতি নিছিল উদ্যোক্তাসকলক পিছে উদ্যোক্তাসকলে মন্ত্ৰীগৰাকীক কিছু আৰ্থিক সাহায্য বিচাৰোঁতেই খঙত টিঙি তোলা হ'ল মন্ত্ৰীগৰাকী নানা গালি গালাজেৰে চূড়ান্ত অপমান কৰিলে উদ্যোক্তাকেইজনক আনকি আৰ্থিক অনুদান বিচৰাৰ বাবে ভিক্ষাৰী বুলিও ক'লে নিজ সমষ্টিৰ যুৱককেইজনক এই অভিযোগ যদি সত্য প্ৰমাণিত হয় তেন্তে সমষ্টিৰ বাবে তেওঁ এজন ব্যৰ্থ বিধায়ক তথা মন্ত্ৰী বুলি বিবেচিত হোৱা নাইনে মই এইটো কথাই কৈছিলোঁ যে ছাৰ অকণমান কিবা এটা চাই দিয়কচোন ল'ৰাকেইটাৰ কাৰণে তেতিয়া কৈছে দৌৰিছেহে কিন্তু কিনো ডাঙৰ কাম কৰিছে সিহঁতে একো ডাঙৰ কাম কৰা নাই নহয় সেই কথাটোত মোক খুব দুখ লাগিলে তেতিয়া মই ক'লোঁ পাৰিলে কিবা এটা অকণমান সহায় কৰি দিয়কচোন ল'ৰাকেইটাৰ এটা আমাৰ খৰচা চৰ্চা এনেকুৱা কিছুমান থাকে এনেকৈ ক'লোঁ তেখেতে তেতিয়া অষ্টিল গালিয়ে মোক তেখেতে কৈছে ননসেন্স মোক কৈছে তই ভিক্ষাৰী নে মোক এনেধৰণে এবাৰ দুবাৰ নহয় কেইবাৰ কথাটো কৈছে আৰু আঙুলিটো এনেকে আঙুলিটো বাৰে বাৰে মোৰ মুখত এনেকে কৈছে কিন্তু মই কোনো সংগঠনৰ নেতা হিচাপে যোৱা নাই কোনো সংগঠনৰ বিষয়া হিচাপে মই যোৱা নাই এই যে মই বোকাখাট সমষ্টিৰ এজন সচেতন নাগৰিক যুৱক ৰঙামাটিৰ সেই ল'ৰা দুটাৰ কাৰণে আজি দুমাহে যিখিনি কষ্ট আমি কৰি আছিলোঁ সেই ল'ৰাকেইটাৰ যিটো ৰেকৰ্ডৰ কাৰণে গৈছিলোঁ গোটেই অসমৰ এটা ইতিহাসত এই যিটো লিপিবদ্ধ হ'বৰ কাৰণে গৈ আছিলে সেইকাৰণে আমাৰ এজন যি স্থানীয় বিধায়ক তেখেতে সেই ল'ৰা দুটাৰ ওপৰত সম্পূৰ্ণ দায়িত্ব আছে আমাৰ ওপৰত তেখেতৰ দায়িত্ব আছে কিন্তু তেখেতৰ দায়িত্ব থকাৰ পিছতো তেখেতৰ দায়িত্ব একো পালন নকৰিলে এই ল'ৰা দুটাক শুভেচ্ছা দিবৰ কাৰণে এই ৰঙামাটিৰ এই বোকাখাট সমষ্টিৰ ৰঙামাটিলৈ আহিব লাগিছিলে যে মুনীন্দ্ৰ দাস আৰু ৰাজ ৰবি দাসক শুভেচ্ছা দিব আহিব লাগিছিলে শুভেচ্ছাৰ উপৰি তেখেত আহিবও নোৱাৰিলে তেখেতে আমাক মাতিলে তেখেতৰ পিয়ে আমাক মাতিলে মতাৰ পিছত তেখেতে যিখিনি অশ্লীল ভাষাৰে যি গালি দিছিলে কমচে কম 150 মানুহৰ মাজত মোক যিটো মানে লজ্জিত কৰিলে যিখিনি মোৰ অপমান কৰিলে যিখিনি মোক মানে তেখেতে কৰিলে সব মানুহে হাঁহিছে কিছু মানুহে মানে কৈছে পাছত কৈছে তেখেতে কেনেকুৱা দিলো তাক তেখেতৰ লগত থকা কেইজনমান বিষয়া মোক কৈছে তই যা তই ইয়াৰ পৰা ওলাই যা তই ইয়াৰ পৰা যা মই ক'ব বিচাৰিছোঁ মই প্ৰত্যাহ্বান জনাইছোঁ তেখেতক যদি তেখেতে সৎ সাহস আছে তেখেতে চিচি কেমেৰা ফুটেজ ৰাজহুৱা কৰক মই ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ আৰু এটা কথা কৈছে যে তহঁতৰ ভোট নহ'লেও হ'ব তো মই ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ অতুল বৰা ডাঙৰীয়াক যে আপুনি কাইলৈ আহি দেখাওক আজি আহি দেখাওক যদি আপুনি আহে পায় যদি আপোনাৰ পহু সাধন যদি দিব নোৱাৰোঁ আপোনাৰ যে কণবাই ভাঙিব নোৱাৰোঁ মোৰ নাম ৰেবু হাজৰিকা নহয় মই অনুসূচিত জাতিৰ কৈপত্ৰ সন্তান নহয় আপোনাৰ মই ইমানে ক'লোঁ মই ৰাজহুৱা জীৱন ত্যাগ কৰিম আপোনাক যদি মই কৈপত্ৰ থাকে অনুসূচিত জাতীয় এলেকাত যদি বোকাখাট সমষ্টিত আপোনাক যদি মই নিষিদ্ধ কৰিব নোৱাৰোঁ মোৰ নাম ৰেবু হাজৰিকা নহয় মই আপোনাক ইয়াৰ পৰা ধিক্কাৰ কৰি আনিছোঁ তাতোতকৈ দুখজনক বিষয়
তেখেতে ইটিকিং যিখিনি ইটিকিং কৰিলে আৰু এই ল'ৰা দুটাক যিটো ইটিকিং কৰিলে মই তেখেতক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ আমি ইমান ভিক্ষাৰী নহয় আমি ইমান দৰিদ্ৰ নহয় অনুসূচিত জাতি বৰ্তমান ইমান দৰিদ্ৰ নহয় ৰঙামাটিবাসী ইমান দৰিদ্ৰ নহয় দৰিদ্ৰ আপুনি চপনীয়া আপুনি ভিক্ষাৰী আপুনি নিজৰ সমষ্টিত আপুনি ভোটত জিকিব নোৱাৰি আমাৰ সমষ্টিত আহি পেলাই চপনীয়া নিচিনা বসবাস কৰি পেলাই আপুনি ভোট লৈ আমাৰ ভোট লৈ আপোনাৰ অনুসূচিত জাতিৰ 26-27টা ভোট লৈ আপুনি জিকিছে দেৰগাঁৱৰ পৰা দিব্যজ্যোতি কাকতিৰ ৰিপৰ্ট নিউজ 13